আমি সকীয়া দিছোঁ আদিত্য খাকলাৰী, আপুনি কোচ ৰাজবংশী আদি কৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতা কৰা বাদ দিয়ক। কাৰণ আদিত্য খাকলাৰী আপোনাৰ বাপৰ সম্পত্তি বিচৰা নাই। আমাৰ জনগোষ্ঠী জনজাতিকৰণৰ ইস্যুটো লৈ পেলাই এতিয়া অসমৰ হাল্লা চিল্লা লগাই দি পেলাই বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে জুবিন গাৰ্গক যি ন্যায় প্ৰদান কৰিবৰ কাৰণে যি আমাক লাগে ন্যায়, এই সমগ্ৰ অসমৰে দাবী এটা যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় লাগে, আৰু ন্যায় প্ৰদান কৰাত ব্যৰ্থ হৈছে আমাৰ অসম চৰকাৰে। যাৰ কাৰণে আজি আদিত্য খাকলাৰী নামৰ কোম্পানীটোক অলপ টকা মেনেজ কৰি আজি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতা কৰি অসম জ্বলাবৰ চেষ্টা কৰি আছে। তো সেই বিজেপি চৰকাৰৰ ব্যৰ্থতা। কাৰণ যদি এটা চোৰ ধৰক, চোৰক ধৰিবৰ কাৰণে এটা মোবাইল ফোনৰ লোকেশ্যন ট্ৰেক কৰি পেলাই যাবৰ কাৰণে যদি এটা দিন সময় নালাগে, তেতিয়াহ'লে আজি 1 মাহ হ'বৰ হ'ল জুবিন গাৰ্গৰ ন্যায় কিয় প্ৰদান কৰিব নোৱাৰে? আজি জুবিন গাৰ্গৰ ন্যায় কেতিয়াও নোৱাৰে নাজানো। অসমত 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতা কৰিবৰ কাৰণে আদিত্য খাকলাৰীক লগাই দিছে। আৰু যদি 6 জনগোষ্ঠী জনজাতিকৰণ কৰিবৰ কাৰণে আদিত্য খাকলাৰীৰ কথা বিজেপি চৰকাৰে শুনিবলগীয়া হয়, তেতিয়াহ'লে যোৱা আমাৰ কা আন্দোলনৰ সময়ত অসমৰ বৃহৎ জনগোষ্ঠীয় সংগঠনসমূহৰ কথা কিয় নৎসাত কৰিলে? সংগঠনসমূহৰ বিৰোধিতা কৰোঁতে থকা স্বত্বেও আপোনালোকে অসমত কিয় কা বলবৎ কৰিলে? যদিহে এনেধৰণে বিজেপি চৰকাৰৰ নীতি আদৰ্শ থাকে, তেতিয়াহ'লে কোচ ৰাজবংশী বুলি নহয়, অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া ভূমিপুত্ৰ জাতি জনগোষ্ঠী একলগ হৈ বিজেপি চৰকাৰক আমি ব্ৰহ্মপুত্ৰ উঠাই দিবলৈ বাধ্য হ'ম। যেনেধৰণে আমি দেখিবলৈ পাইছোঁ আমাৰ বিটিচি নিৰ্বাচনত আমাৰ বিজেপি যিধৰণে আশা কৰিছিল একক সংখ্যাগৰিষ্ঠতা পাব বুলি, আৰু একক সংখ্যাগৰিষ্ঠতা বাদে দিয়ক, 3য় স্থানত লাজ আৰু ৰানিং চৰকাৰ থকাৰ পিছত লাজ আৰু একেবাৰে লাজ লগা কথা এইটোৱে যে কি কাৰণত আপোনালোকে চিট নাপালে। কাৰণ এটাই আপোনালোকৰ দাম্বালি মাৰা কথাৰ কাৰণে আজি বিজেপি চৰকাৰৰ আজি বিটিআৰ এনে অৱস্থা হৈছে। নেক্সট টাইম আপুনি যদি এনেধৰণৰ মন্তব্য কৰি থাকে আৰু বিজেপি চৰকাৰৰ যদি এই ধৰণে লাগি থাকে, তেতিয়াহ'লে আপোনাকো পাৰ্টিটোকো আমি ব্ৰহ্মপুত্ৰত উঠিয়াই দিবলৈ বাধ্য হ'ম।